পশ্চিম দৰং প্ৰেছ ক্লাবৰ অধিৱেশন সম্পন্ন জয়ন্ত কাকতি সভাপতি আৰু চক্ৰধৰ ডেকা সম্পাদক নিৰ্বাচিত পশ্চিম দৰং প্ৰেছ ক্লাবৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান খতৰা সত্ৰৰ অতিথিশালাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় পুৱা পতাকা উত্তোলন প্ৰেছ ক্লাবৰ মুখ্য স্মৃতি তৰ্পণ গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছতে পশ্চিম দৰঙৰ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষ্যধৰ নাথে আদৰা জয়ন্ত কাকতিৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় পশ্চিম দৰং প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি মনোৰঞ্জন শৰ্মাই উদ্বোধন কৰা সভাত আমাৰ অসম কাকতৰ জ্যেষ্ঠ উপ সম্পাদক ৰবীন ভূঞা আৰু দৈনিক বাতৰি কাকতৰ মুখ্য সম্পাদক ভুৱনেশ্বৰ শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে সাহিত্যিক কমলাকান্ত ডেকা প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া বিশিষ্ট অতিথি শিৱাজাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সভাত জাৰ্নেলিষ্ট বাৰ্তাৰ সম্পাদক প্ৰভাত শৰ্মা সত্ৰৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত সম্পাদক গংগা বৈশ্য দৰং জিলা পৰিষদৰ সদস্য হেমন্ত কুমাৰ ডেকা ৰূপালী দেৱীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে উক্ত সভাতে পশ্চিম দৰঙৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অনিল কুমাৰ ভূঞা আৰু দৈনিক বাতৰি কাকতৰ সাংবাদিক শৈলেন কুমাৰ কাকতিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰেছ ক্লাবে আগন্তুক দুবছৰৰ বাবে পশ্চিম দৰং প্ৰেছ ক্লাবৰ সভাপতি হিচাপে পুনৰ জয়ন্ত কাকতিক সভাপতি তাজনুৰ খণ্ডকাৰক কাৰ্যকাৰী সভাপতি চক্ৰধৰ ডেকাক সম্পাদক কমল কুমাৰ নাথক সহকাৰী সম্পাদক হিচাপে লৈ 11জনীয়া সমিতি গঠন কৰা হয় দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু বিশেষ সম্বৰ্ধনা হিচাপে আজি খতৰা সত্ৰৰ অতিথিশালাত অনুষ্ঠিত হয় 30 জুলাই বুধবাৰে আজিৰ দিনটোত আমি এটা বিশেষভাৱে কৈছোঁ যে আজি পশ্চিম দৰং প্ৰেছ ক্লাবৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দীৰ্ঘদিনীয়া সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত থকা অনিল কুমাৰ ভূঞাক আজি প্ৰেছ ক্লাবৰ মজিয়াৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু এগৰাকী যুৱ সাংবাদিক যিয়ে দুটাকৈ ফেলোশ্বিপ গ্ৰহণ কৰি ধৰ্মৰ সংবাদ ক্ষেত্ৰখনক মানে গৌৰৱান্বিত কৰিছে শৈলেন কাকতিকো আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আমাৰ বাবে সুখৰ খবৰ আমাৰ অসম কাকতৰ জ্যেষ্ঠ উপসম্পাদক বিশিষ্ট সাহিত্যিক ৰবীন ভূঞা আৰু বিশিষ্ট পক্ষীবিদ দৈনিক বাতৰি কাকতৰ মুখ্য সম্পাদক ভুৱনেশ্বৰ শৰ্মা বিশিষ্ট সাহিত্যিক কমলাকান্ত ডেকা শিৱাজাৰৰ বিধায়ক প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া বিধায়ক পৰমানন্দ ৰাজবংশী আৰু জাৰ্নেলিষ্ট বাৰ্তাৰ সম্পাদক প্ৰভাত শৰ্মা কেইবাগৰাকী বিশিষ্ট ব্যক্তি আজি সভাত অংশগ্ৰহণ কৰিছে আৰু যোৱাকালি আমাৰ সংবাদ ভৱন ডিপিলাত অনুষ্ঠিত হৈছিল প্ৰেছ ক্লাবৰ অন্তিমখন কাৰ্যনিৰ্বাহকৰ বিষয় বাছনি সভা আৰু বিষয় বাছনি সভাই আগন্তুক দুবছৰৰ বাবে জয়ন্ত কাকতি অসমীয়া প্ৰতিনিধিৰ জয়ন্ত কাকতিক সভাপতি আৰু নিয়মাবদ্ধ সাংবাদিক চক্ৰধৰ ডেকা সম্পাদক হিচাপে লৈ আৰু তাজনুৰ খণ্ডকাৰৰ কাৰ্যকৰী সভাপতি আৰু কমল নাথক সহকাৰী সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন কৰিছে বিষয় বাছনি সভাই আমি আগন্তুক দিনত পশ্চিম দৰঙৰ মঠবৰীয়া সাংবাদিকসকলৰ সমূহিত সংগঠন পশ্চিম দৰং প্ৰেছ ক্লাবৰ আমি একত্ৰিতভাৱে এটাই কথা ক'ব খুজিছোঁ যে সমাজ আৰু দেশৰ কাৰণে পশ্চিম দৰং সাংবাদিকসকল সদায় সক্ৰিয় আৰু গতিশীল পশ্চিম দৰং প্ৰেছ ক্লাবৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি মুকলি সভাখন অনুষ্ঠিত হয় যোৱাকালি আমাৰ বিষয় বাছনি সভা হৈ গৈছে আৰু আজি যিখন মুকলি সভা সেই মুকলি সভাখনত আমাৰ পশ্চিম দৰঙৰ দুগৰাকী সাংবাদিকক সম্বৰ্ধিত কৰা হয় আৰু মুকলি সভাখনত আমাৰ বিভিন্ন দল সংগঠন তথা ৰাজনৈতিক ব্যক্তিসকল আহি আমাক প্ৰেছ ক্লাবক আমাক উৎসাহিত কৰে আৰু বৰ্তমান সাংবাদিকৰ সমস্যা সন্দৰ্ভতো একাংশই মত পোষণ কৰে আৰু অনুষ্ঠানখন আজি ৰূপায়ণ হয় আমাৰ খতৰা সত্ৰ পৰিচালনা সমিতিৰ এই সভাগৃহত আৰু এই ক্ষেত্ৰত সভাগৃহত খতৰা সত্ৰ পৰিচালনা সমিতিৰ ফালৰ পৰাও আমাক যে সভাগৃহটো দি সহায় সহযোগিতা কৰিছে তাৰ কাৰণেও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল ব্যক্তি আমাৰ মাজত আহি বহুমূলীয়া সময় খৰচ কৰি আমাক বক্তৃতা অনুষ্ঠানৰ জৰিয়তে আমাক উৎসাহিত কৰিলে তাৰ কাৰণে আমি পশ্চিম দৰং প্ৰেছ ক্লাবে ধন্যবাদ জনাইছোঁ লগতে ধন্যবাদ জনাইছোঁ পশ্চিম দৰঙৰ বিভিন্ন দল সংগঠনৰ ব্যক্তি আহি প্ৰতিনিধিসকল আহি আমাৰ সভাৰ সৌষ্ঠৱ বঢ়ালে সেইসকললৈ আমি পশ্চিম দৰং প্ৰেছ ক্লাবৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন সেই অধিৱেশনত আহি মই যথেষ্ট সন্তোষিত মানে আজি বহুদিন ধৰি সাংবাদিকসকলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা সুবিধা পোৱা নাছিলোঁ বিশেষকৈ যোৱা 4-5 বছৰ মই সাংবাদিকসকলৰ অনুষ্ঠানত বিশেষ নাই ব্যক্তিগতভাৱে সকলোকে লগ পাওঁ যদিও আজি এই অনুষ্ঠানটোলৈ আহি আচলতে খুব ভাল লাগিল বহুখিনি লোকক লগ পালোঁ আৰু বিভিন্ন চেনেলৰ সাংবাদিক বা আমাৰ ছপা মাধ্যমৰ সংবাদসেৱী সকলোকে লগ পাই খুব ভাল পাইছোঁ দুনি কেন্দ্ৰ কৰি বা ডিপিলা কেন্দ্ৰ কৰি আমাৰ পশ্চিম দৰং যি প্ৰেছ ক্লাব এই যাত্ৰাটো যথেষ্ট দীঘলীয়া আজি 35 বছৰ ধৰি তেওঁলোকে এই অঞ্চলত সংবাদ সেৱাৰ ক্ষেত্ৰখনত কাম কৰিছে
আৰু ৰাইজৰ কণ্ঠ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে গতিকে মোৰ বুলিয়ে নহয় সকলোৱে পশ্চিম দৰং প্ৰেছ ক্লাবৰ এই মানুহখিনিৰ লগত এটা সম্পৰ্কত থাকে মাজে মাজে কিছু ত্ৰুটি বিচ্যুতি নোহোৱা নহয় কিন্তু সেইবিলাক হ'লেও সামগ্ৰিকভাৱে পশ্চিম দৰং প্ৰেছ ক্লাবে আমাৰ দুনি দীপিলা বা আমাৰ আন্ধেৰী ঘাটকে ভিতৰ কৰি এটা বৃহৎ অঞ্চল তেওঁলোকে কভাৰ কৰিছে বিভিন্ন ধৰণে তেওঁলোকে ৰাইজক সজাগ আৰু সচেতন কৰি ৰাখিছে গতিকে এইটো এটা ভাল কথা মই আজি আহি খুব ভাল পালোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ যে আমাক ইয়ালৈকে দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম